So তোমালোকৰ next topic to হল energy stored in an capacitor অৰ্থাৎ আহিত ধাৰকৰ স্থিতি শক্তি বা ধাৰকত সঞ্চিত শক্তি। So মই অলৰেডি কৈছিলোঁ যে ধাৰকনো কি বস্তু, ধাৰকে সদায় কি কৰে তোমাৰ ইলেক্ট্ৰিকেল পটেনচিয়েল এনাৰ্জি সদায় ষ্ট'ৰ কৰে। So আমি আজি সেই পটেনচিয়েল এনাৰ্জিৰে এক্সপ্ৰেছন উলিয়াম। So এক্সপ্ৰেছন উলিওৱাৰ আগতে মই কৈ লওঁ প্ৰথমতে পটেনচিয়েল এনাৰ্জিনো কি বস্তু তোমাৰ ধাৰকৰ। So কি কৈছে যে let us consider a capacitor C। ধৰা হ'ল এটা ধাৰক আছে। When a certain charge is given to it, যেতিয়া এটা কেপাচিটৰক যেতিয়া চাৰ্জ দিবা তুমি মানে চাৰ্জ কৰিবা, it raised through a certain potential অৰ্থাৎ ইয়াত কি বৃদ্ধি হৈ যায়, বিভৱৰ মান বৃদ্ধি হৈ যায়। যিমান আধান দিবা সিমানেই তাৰ বিভৱৰ মান বৃদ্ধি হ'ব। In order to add more charge to it, the new installment of charge has to be brought against the force of repulsion due to the charge already present upon it. Therefore, some work has to be done by the external agency. তাৰপিছত কি কৈছে, the addition of new charge raises further the potential of the capacitor. Since the additional installment of charge brought to the capacitor are against gradually increasing potential, so greater amount of work has to be done. So এই কথাখিনি কি ক'লে, চোৱা ধৰা হ'ল এটা মই পৰিবাহী এটা লৈছোঁ, মিন্স কণ্ডাক্টৰ এটা লোৱা হৈছে। ধৰা হ'ল যেতিয়া কণ্ডাক্টৰটো তুমি চাৰ্জ কৰিবা, ধৰা ইয়ালৈ মই এটা চাৰ্জ আনিছোঁ, কিন্তু এই চাৰ্জটো আনোতে আমি কোনো কাৰ্য কৰিব লগা হোৱা নাই, ৱৰ্ক ডান কৰিব লগা হোৱা নাই, কাৰণ ইয়াত কোনো অলৰেডি চাৰ্জ প্ৰেজেণ্ট নাছিল। চ' নেক্সট এতিয়া চাৰ্জটো আহি গ'ল ইয়াত। চ' আৰু এটা চাৰ্জ যেতিয়া তুমি আনিবা, ঠিক আছে, ইনফিনিটিৰ পৰা যেতিয়া আৰু এটা চাৰ্জ তুমি ইয়ালৈ আনিবা, তেতিয়া কি হ'ব, ইয়াত অলৰেডি প্ৰেজেণ্ট থকা এই চাৰ্জটোৱে এই চাৰ্জটোক ৰিপেল কৰিব। কাৰণ জানো পজিটিভ মিন্স একেধৰ্মী আধানৰ মাজত সদায় বিকৰ্ষণ হয়। চ' ই ৰিপেল কৰিব এই চাৰ্জটোক। সেইটো কাৰণে আমি কি কৰিব লাগিব, কিছুমান এক্সটাৰ্নেল এজেঞ্চিৰ হেল্পত আমি ৱৰ্ক ডান কৰিব লাগিব। তাৰমানে এই যিটো ৰিপালচিভ ফ'ৰ্চৰ এগেইনষ্টত আমি এই চাৰ্জটো ইয়ালৈ আনিব লাগিব। ধৰা আমি এটা ৱৰ্ক ডান কৰি দিলোঁ, মিন্স ৰিপালচিভ ফ'ৰ্চৰ এগেইনষ্টত এই চাৰ্জটো আনি ইয়াত প্লেচ কৰি দিলোঁ। চ' অলৰেডি কি ক'লোঁ যে চাৰ্জ দিয়াৰ লগে লগে যিমান বেছি চাৰ্জ দিবা ইয়াৰ যিটো পটেনচিয়েল অৰ্থাৎ বিভৱৰ মানো বৃদ্ধি হ'ব। চাৰ্জ দিবা বিভৱৰ মান বৃদ্ধি হ'ব হ'ল। চ' ইয়াত তোমাৰ ইয়াত ইমানটা চাৰ্জ আহি গ'ল। চ' আৰু এটা চাৰ্জ তুমি আনিব বিচাৰিছা ইয়ালৈ। চ' কি কৰিব লাগিব, আকৌ ৱৰ্ক ডান কৰিব লাগিব। মিন্স ইয়াৰ এইবাৰ তোমাৰ আছে কিমান, দুটা চাৰ্জ আছে, তাৰমানে আমি ৱৰ্ক ডানৰ যিটো পৰিমাণটো সেইটো বৃদ্ধি হৈ যাব আৰু সৰহকৈ আমি ৱৰ্ক কৰিব লাগিব। চ' যিমানেই বেছি পটেনচিয়েল বাঢ়ি যাব, যিমানেই ইয়াত চাৰ্জৰ পৰিমাণ বাঢ়ি যাব, সিমানেই কি হৈ যাব, আমি ৱৰ্ক ডান কৰিব লাগিব। ঠিক আছে, চ' সেইখিনি কথাকেই ক'লে ইয়াত যে দ্য এডিশ্যন অফ নিউ চাৰ্জ ৰেইজেছ ফাৰ্ডাৰ দ্য পটেনচিয়েল অফ দ্য কেপাচিটৰ। চ' যিমান বেছি নতুন চাৰ্জ আনিবা তুমি সেই কণ্ডাক্টৰটোলৈ, সিমানেই সেই কেপাচিটৰটো ভাগৰ যিটো পটেনচিয়েলটো তোমাৰ ইনক্ৰিজ হৈ গৈ থাকিব। ঠিক আছে, since the additional installment of charge of the capacitor brought to the capacitor are against gradually increasing potential, so greater amount of work has to be done. So যিমানেই পটেনচিয়েল বাঢ়িব, যিমানেই চাৰ্জৰ পৰিমাণ তাত বাঢ়ি গৈ থাকিব, সিমানেই তুমি বাহিৰৰ পৰা এক্সট্ৰা চাৰ্জ আনিবৰ কাৰণে আমি বেছি ৱৰ্ক কৰিব লাগিব হ'ল। চ' এই ৱৰ্ক ডানটোকে আমি কওঁ পটেনচিয়েল এনাৰ্জি অফ দ্য কেপাচিটৰ হ'ল। দ্য টোটেল ৱৰ্ক ডান টু ইনক্ৰিজ দ্য চাৰ্জ অন এন কেপাচিটৰ ফ্ৰম 0 to a desired value gets stored in it and is known as potential energy of the capacitor. অৰ্থাৎ যি ৱৰ্ক ডান আমি কৰিলোঁ কেপাচিটৰটো চাৰ্জ কৰিবৰ কাৰণে, সেই ৱৰ্ক ডানেই পটেনচিয়েল এনাৰ্জি হিচাপে কেপাচিটৰটোত ষ্ট'ৰ হৈ যায়। চ' তাক আমি যদি জেনেৰেলি লিখিবলৈ হয় কেনেকৈ লিখিম, যে পটেনচিয়েল এনাৰ্জি অফ এ কেপাচিটৰ ইজ ডিফাইনড এজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান টু চাৰ্জ দ্য কেপাচিটৰ। অৰ্থাৎ ধাৰকৰ স্থিতি শক্তি হৈছে ধাৰক এটাক আহিত কৰিবলৈ কৰা কাৰ্যৰ পৰিমাণ হ'ল। চ' যেতিয়া তোমালোকে এক্সপ্ৰেছন উলিয়াব দিব এক্সামত, তোমালোকে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা হ'ল। এতিয়া কথাখিনি কেনেকৈ লিখিম চোৱা। চ' লেট কিউ এণ্ড ভি, ঠিক আছে, ধৰি লোৱা যে স্মল কিউ এণ্ড স্মল ভি উইথ দ্য ইনষ্টেণ্টেনিয়াছ চাৰ্জ এণ্ড পটেনচিয়েল ৰেচপেক্টিভলি অফ দ্য কেপাচিটৰ ডিউৰিং দ্য প্ৰচেছ অফ চাৰ্জিং। অৰ্থাৎ যেতিয়া চাৰ্জ কৰি আছা, চাৰ্জ কৰি ধৰা শেষ হোৱা নাই, চাৰ্জ কৰি থকা সময়ত কোনোবা এটা ক্ষণত তুমি যেতিয়া কিউ চাৰ্জ দিছা, তাৰ যিটো ইনক্ৰিজিং পটেনচিয়েল হৈছে তোমাৰ ধৰা ভি
ঠিক আছে সো হে ক্যাপাসিটৰৰ যেটো ক্যাপাসিটিৰ এক্সপ্ৰেছন তুমি কেনেকৈ লিখিব পাৰিবা হতে আমি জানো যে c = কিমান আছিল c = q/v অৰ্থাৎ এটুকে যদি অলপ বেলেগকৈ লিখো এনেকুৱা হ'বনে v = q/c হ'ব সো এইখিনি কথা কেনেকৈ লিখিম আমি ইয়াত ধৰা হল আহিত কৰি থাকোতে ধাৰকৰ তাৎক্ষণিক আধান আৰু বিভৱৰ মান ক্ৰমে q আৰু যদি v হয় তেন্তে আমি বিভৱৰ মান অৰ্থাৎ পটেনশিয়াল এক্সপ্ৰেছন কেনেকৈ লিখিব পাৰো q/c so now if a charge dq be brought from infinity and given to the capacitor and hence dw is the work done in doing so অৰ্থাৎ আমি ধৰা ক্যাপাসিটৰটো তুমি কিমানটা চাৰ্জ দিব লাগে ধৰা 100টা চাৰ্জ দিব লাগে সো প্ৰথম এটাকেটো আনিম আমি চাৰ্জ ধৰা সো ফাৰ্স্ট এটা চাৰ্জ আনোতে যেটো ওয়ার্ক কৰিব লাগে তাৰ যেটো ওয়াৰ্কৰ পৰিমাণটো অলপ সৰু হ'ব গতিকে ধৰি ললো যে আমি ফুল চাৰ্জ দিয়াৰ আগতে ধৰা প্ৰথম যেটা কম পৰিমাণৰ যেটা চাৰ্জ আনিছিলো dq চাৰ্জ আনিছো ধৰা হে dq কম পৰিমাণৰ চাৰ্জ আনিবৰ কাৰণে যেটো কম পৰিমাণৰ যেটো ওয়াৰ্ক ডান কৰিব লগা হৈছে হেতু ধৰা তোমাৰ dw ঠিক আছে suppose dw is the small amount of work done to bring the charge dq from infinity ঠিক আছে তেতিয়া আমি dw কেনেকৈ লিখিব পাৰিম v dq হল আমি জানো যে work is equal to force into displacement অৰ্থাৎ যিমানে ফোর্স দিবা যিমানে বল দিবা হিমানে বস্তুটো ডিসপ্লেসমেন্ট হ'ব সো ইয়াত যিমানে বেছি চাৰ্জ দিছা হিমানে যেটো ক্যাপাসিটৰটো তোমাৰ কি ইনক্ৰিজ হ'ব পটেনশিয়াল ইনক্ৰিজ হ'ব সো dw = লিখিব পাৰো v dq অলৰেডি বা পটেনশিয়ালৰ এক্সপ্ৰেছন তোমাৰ আগত তোমাৰ লিখি আহিছো যেটো হৈছে q/c সো পুট কৰি দিয়া ইকুৱেচনটো তোমাৰ এনেকুৱা পাবা সো এনেকৈ প্ৰত্যেকবাৰতে dq চাৰ্জ আনি থাকোতে হিমান পৰিমাণৰে আমি সৰু সৰু যেতিয়া ওয়াৰ্ক ডান কৰিম হে গুটে ওয়াৰ্ক ডান খিনিক একেলগেতে যদি আমি ইন্টিগ্ৰেশন কৰি দিও তেতিয়া আমি পাই যাম টোটাল এমাউন্ট অফ ওয়াৰ্ক ডান ঠিক আছে টোটাল ওয়াৰ্ক dw required to charge the capacitor with a charge capital Q can be obtained as অৰ্থাৎ ধাৰকটোক মুঠ q আধানেৰে আহিত কৰিবলৈ কৰা মুঠ কাৰ্যৰ পৰিমাণ w যদি হয় তেতিয়াকে কেনেকৈ লিখিব পাৰো by integrating dw from 0 to w অৰ্থাৎ 0 ওয়াৰ্ক ডানৰ পৰা মুঠ ওয়াৰ্ক ডানলৈকে হল সো dw ভ্যালু পুট কৰি দিয়া dw ভ্যালু আছিল q/c এটো dq সো এবাৰ ইন্টিগ্ৰেশনটো আমি কেনেকৈ লিখিম ইয়াত যেহেতু q আহি গল ইন্টিগ্ৰেশনৰ যেটো লিমিটটো হৈ যাব তোমাৰ 0 চাৰ্জৰ পৰা মুঠ ক্যাপিটাল q চাৰ্জলৈকে সো ইয়াত 1/c অৰ্থাৎ যেটো ক্যাপাসিটিটো হৈছে কনস্ট্যান্ট টার্ম বাহিৰলৈ উলিয়াই আনা হল তাৰ মানে পিছফালে যেটো dq আছে ই মানে অকল এটোকে তোমাৰ ইন্টিগ্ৰেট কৰিব পাৰিব q ভিতৰত থাকি যাব 0 to q এটো হৈ যাব তোমাৰ q²/2 সো এটো কেনেকৈ আহিলে গম পাইছা ন x to the power n integration of x to the power n dx মানে আছিল তোমাৰ x to the power n plus 1/n+1 আৰু ইয়াত যেহেতু পাৱাৰ টু 1 যদি n ৰ জায়গা যদি তুমি 1 বহাই দিয়া x ৰ জায়গাত ধৰা q আহিছে q to the power ওপৰত পাৱাৰ 1 1 plus 1 2 তলফালে আহি গলে কে 1 plus 1 2 লিমিট আহি গল 0 to q সো এবাৰ q পুট কৰিম এবাৰ 0 পুট কৰিম ফাৰ্স্ট ওপৰৰ লিমিটটো পুট কৰিম q ৰ জায়গাত ওপৰৰ লিমিটটো পুট কৰিম q²/2 হল নেক্সট আহি গল মাইনাস এবাৰ তলৰ লিমিটটো অৰ্থাৎ q ৰ জায়গাত 0 obviously এটো 0 হৈ যাব সো ইয়াত থাকি যাব আমাৰ ওচৰত অকল half of q²/c ঠিক আছে এটো হৈ গল তোমাৰ ফাৰ্স্ট এক্সপ্ৰেছন ঠিক আছে মিন্স ওয়াৰ্ক ডানক আমি আৰু বেলেগ বেলেগ তোমাৰ তিনটা এক্সপ্ৰেছন উলিয়াব পাৰো অৰ্থাৎ পটেনশিয়াল এনাৰ্জি এক্সপ্ৰেছন যদি উলিয়াব দিয়া ক্যাপাসিটৰ এটাৰ তাত তুমি তিনটা এক্সপ্ৰেছন উলিয়াব লাগিব অৰ্থাৎ যেটো ফাৰ্স্ট এক্সপ্ৰেছনটোত কি দেখিছা ইয়াত দেখিছা অকল চাৰ্জ আৰু ক্যাপাসিটৰ আৰু যেটো সেকেন্ড এক্সপ্ৰেছন আমি যেটো উলিয়াম
তাত কেপাচিটৰ আৰু পটেনচিয়েল আৰু ৱৰ্ক ডানৰ মাজৰ যিটো ৰিলেশ্যন সেইটো উলিয়াম আৰু যিটো থাৰ্ড ৰিলেশ্যনটো আমি উলিয়াম চাৰ্জ পটেনচিয়েল আৰু ৱৰ্ক ডান অৰ্থাৎ গোটেই তিনিটাৰ বেলেগ বেলেগকৈ সো সেকেন্ডটো কেনেকৈ উলিয়াম চোৱা if V is the final potential of the capacitor অৰ্থাৎ যেতিয়া কেপিটেল কিউ চাৰ্জ যেতিয়া তুমি দি দিলা যেটো তোমাৰ ধৰা ম্যাক্সিমাম যেটো পটেনচিয়েল হেতু ধৰা হল তোমাৰ যেনিবা V হল means মুঠ একেবাৰে লাষ্ট বিভৱৰ মান যদি V হয় তেন্তে কি হ'ব capital Q is equal to C into capital V হল means final means last চাৰ্জ কৰা পিছত ফুল কে চাৰ্জ কৰা পিছত এক্সপ্ৰেছনটো কি হ'ব Q equal to C V সো এই Q জাগাত আমি যদি এই C V টো পুট কৰো তেতিয়া এক্সপ্ৰেছনটো তুমি কেনেকুৱা পাবা সো এটো তোমালকে পাবা W equal to half of Q জাগাত পুট কৰি দিয়া CV C square V square অৰ্থাৎ এটা C তোমাৰ ক্যান্সেল গুছি যাব এই তলৰ C টো ইয়াত থাকি যাব half of C V square দেখিলানে ইয়াত কি দেখিলা W আছে Q আৰু C আছে ঠিক আছে তোমাৰ ধৰা এক্সামত তোমাৰ W মান দিয়া আছে C মান দিয়া আছে তুমি চাৰ্জৰ মান অকল উলিয়াব লাগে তেতিয়া তুমি এটো এই এক্সপ্ৰেছনটো ইউজ কৰিবা এটো ফৰ্মুলা কিন্তু নেক্সট আৰু যেনিবা বেলেগ কোৱেশ্যনত দিয়া আছে তোমাৰ ধৰা C ভ্যালু উলিয়াব লাগে কিন্তু তোমাৰ ওচৰত দিয়া আছে V আৰু W ভ্যালু অবিয়াসলি তুমি এটো ইকুৱেশ্যনটো ইউজ কৰিব নোৱাৰা এটোৱে ইউজ কৰিব লাগিব ইকুৱেশ্যন নম্বৰ 2 নেক্সট আহি গল নেক্সট আৰু এটা কেনেকৈ লিখিব পাৰো C equal to Q by V হিচাপে লিখিব পাৰো এতিয়া এই C ভ্যালুটো আমি ইয়াত পুট কৰিম হ'ব means putting the value of putting this value of C in equation 2 2 নম্বৰ সমীকৰণত এই C ৰ মানটো বহুৱাই আমি পাওঁ W equal to half of C ৰ জাগাত পাতা Q by V square সো এটো তুমি কি পাবা এটা V ক্যান্সেল গুছি যাব তো ইয়াত থাকি যাব তোমাৰ half of Q V ইকুৱেশ্যন নম্বৰ 3 সো এতিয়া তুমি তিনিওটা ইকুৱেশ্যনৰ মাজৰ তুমি পাৰ্থক্যটো চোৱা তিনিওটা ইকুৱেশ্যনৰ মাজৰ পাৰ্থক্য কিটা চোৱা এটো হৈ গল তোমাৰ ফাৰ্স্ট ইকুৱেশ্যন এটো সেকেন্ড আৰু এটো হৈ গল তোমাৰ থাৰ্ড ই কাৰ মাজৰ ৰিলেশ্যন চোৱা W Q আৰু C W C আৰু V W Q আৰু V হয়নে প্ৰত্যেকটোতে এটা এটা বস্তু নাই ইয়াত কি নাই V নাই ইয়াত Q নাই আৰু ইয়াত আকৌ কি নাই তোমাৰ C2 নাই হয়নে সো এট লাষ্ট তুমি কি লিখিব পাৰা যে ইকুৱেশ্যন 1 2 3 gives the expression for potential energy of a capacitor